নমস্কাৰ আৰ্ট এণ্ড কালচাৰৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচ, আছাম ADRE বা নতুবা আছাম টেট হওক, আছাম ফৰেষ্ট বা নতুনকৈ ওলোৱা DSS DME কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, য'ত আমি সকলোবিলাক টপিকৰ এটা চিৰিজ লৈ আহিছোঁ আৰু এইটো আৰ্ট এণ্ড কালচাৰৰ ছেকেণ্ড পাৰ্ট হয়। যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেন্তে আই বটমত গৈ পিনি ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব পাৰিব। আৰু যদি আপুনি আমাৰ কৰ্চবিলাক জইন কৰিম বা ইম্পৰ্টেণ্ট কিছুমান নোটছ বা ইম্পৰ্টেণ্ট PDF হওক বা আপোনালোকে যদি পাব বিচাৰে তেন্তে আমাৰ চেনেলটোত জইন হৈ ল'ব পাৰে। আৰু আজিৰ কুৱেশ্যনকেইটা লৈ আহিছোঁ। আজিৰ যি কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য বিগেষ্ট ফেষ্টিভেল অফ আছাম হিন্দুজ। অসমীয়া হিন্দুসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ কোনটো হয় সেইটো সুধিছে। ঈদ, বিহু, বৰদিন নে বুদ্ধ পূৰ্ণিমা। আৰু এই যি চাৰিটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে বিহুটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। অসমীয়াসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ হৈছে কি হয়? বিহু। এতিয়া আহিলোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেষ্টিভেল মাৰ্কছ দ্য আছামিজ নিউ ইয়েৰ। অসমীয়া নৱবৰ্ষ কোনটো উৎসৱেৰে সূচনা কৰে? অৰ্থাৎ ইংৰাজী নৱবৰ্ষ 1 জানুৱাৰীৰ পৰা হয় আৰু অসমীয়া নৱবৰ্ষ কেতিয়াৰ পৰা হয়? 1 বহাগ। চ' ইয়াত সুধিছে যে তলৰ কোনটো উৎসৱে অসমীয়া নৱবৰ্ষৰ উৎসৱক সূচনা কৰে? ৰঙালী বিহু, ভোগালী বিহু, কাতি বিহু আৰু জন্মাষ্টমী। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰঙালী বিহু। ভোগালী বিহু নহয়, ৰঙালী বিহু। ৰঙালী বিহু কাৰেক্ট এনচাৰ। আৰু সেইটো আপোনালোকে প্ৰায় জানেই আৰু সেইটো কথা বাৰু মই কি ক'ম। নেক্সট কুৱেশ্যনটোলৈ আহিলে হুইচ বিহু ইজ অলছ' ন'ন এজ মাঘ বিহু। তলৰ কোনটো বিহুক মাঘ বিহু বুলি কোৱা হয়? ৰঙালী বিহু, ভোগালী বিহু, কাতি বিহু নে কঙালী বিহু। চ' মাঘ বিহুক কোনটো বুলি কোৱা হয় সেইটো সুধিছে যে মাঘক কি বুলি কোৱা হয়? ভোগালী বিহু বুলি কোৱা হয়। ভোগালী বিহু যিহেতু ভোগৰ উৎসৱ হয়, যিহেতু সেই সময়ত শস্য কাটি ঘৰত ৰখা হয় বা ভোগেৰে একচুৱেলি উপচি পৰে, সেইকাৰণে ইয়াক ভোগালী বিহু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিলে কাতি বিহু ইজ অলছ' কল্ড। যিদৰে বহাগ বিহুক ৰঙালী বিহু, মাঘ বিহুক কাতি বিহু বুলি কয়, সেইদৰে মাঘ বিহুক ভোগালী বিহু বুলি কয়, সেইদৰে কাতি বিহুক কি নামেৰে জনা যায় সেইটো সুধিছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কঙালী বিহু। চ' প্ৰথম কুৱেশ্যনকেইটা আপোনালোকে ইজি দেখি এনেকৈ নাভাবিব যে ইজি কুৱেশ্যন লৈ আহিছে। চ' ইজিটো মডাৰেট লৈ আহিছোঁ। চ' যাতে আপোনালোকে একচুৱেলি ফাৰ্ষ্ট ষ্টেজৰ পৰা আপোনালোকে ক্লিয়াৰ কৰি যাব পাৰে। আৰু মই নিজে এনেকুৱা ধৰণে পঢ়ি আছাম পুলিচ SI, APRO, ABUB এক্সাম ক্ৰেক কৰিছিলোঁ। চ' আপোনালোকক আশা কৰিছোঁ হেল্পফুল হ'ব। আৰু আমি মেথছৰ চিৰিজ, ইংলিছৰ চিৰিজো লৈ আনিম। চ' আপোনালোকে এই চেনেলটোতে সকলোবিলাক পাব। নতুবা আপোনালোকে আমাৰ ফেচবুকত চাওঁ বুলি ক'লে ফেচবুকতো গৈ চাব পাৰিব, মাধুৰ্য গগৈ নামত আছে। নেক্সট কুৱেশ্যনটো আহিলে আলি আই লৃগাং ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি। আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰে? চ' আলি আই লৃগাং ফেষ্টিভেলৰ কথা আহিছে। বড়োসকলে পালন কৰে নে মিচিংসকলে, কাৰ্বিসকলে নে ৰাভাসকলে? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে আলি আই লৃগাং মিচিংসকলৰ এটা উৎসৱ হয়, আলি আই লৃগাংটো। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে বৈশাগু ইজ দ্য মেইন ফেষ্টিভেল অফ হুইচ কমিউনিটি। বৈশাগু কোন জনগোষ্ঠীয় মুখ্য উৎসৱ হয়? বড়োসকলৰ, অপশ্যন বি আহোমসকলৰ, অপশ্যন চি ট্ৰাইবৰ আৰু অপশ্যন ডি কোচ। চ' তলৰ কোনটো জনগোষ্ঠীয় মুখ্য উৎসৱ হৈছে বৈশাগু বা বৈশাগু। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, বড়োসকলৰ মুখ্য উৎসৱ হৈছে বৈশাগু। নেক্সট কুৱেশ্যন আহিল বাইখু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। বৈশু উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? ৰাভাসকলে, মিচিংসকলে, দেউৰীসকলে নে টাই আহোমসকলে? সেইটো সুধিছে। যি বাইখু ফেষ্টিভেলটো কোন জনগোষ্ঠীয়ে পালন কৰে? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰাভাসকলৰ বৈশু উৎসৱ উদযাপন কৰে বা পালন কৰে। এতিয়া আহিলোঁ আমি নেক্সটটো। চামাংকান ইজ এছ'চিয়েটেড উইথ হুইচ ট্ৰাইব। চামাংকান কোন জনগোষ্ঠীৰ সৈতে জড়িত? চামাংকান। চ' চামাংকানটো আপোনালোকে শুনিলে কিছুমান কনফিউজিং লাগিব। কাৰ্বি হয়নে, তিৱা হয়নে, মিচিং হয়নে? চ' কনফিউজিং লাগিব। চ' সেইকাৰণে আপোনালোকে ইয়াৰ যিখিনি কুৱেশ্যনখিনি পৰাপক্ষত আপোনালোকে ক্লিয়াৰ কৰি যাবলৈ চেষ্টা কৰিব। আৰু এনেকুৱা ধৰণৰ ফেষ্টিভেলৰ বা আপোনাৰ যি ট্ৰাইবৰ কুৱেশ্যন কিন্তু এটা নহয় এটা হ'লেও আহিবই, সেইটো আপোনালোকে চিয়'ৰ হৈ থাকক এক্সামত। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কাৰ্বিসকল চামাংকানৰ লগত জড়িত বা চামাংকান তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। নেক্সট কুৱেশ্যন আহিলে ঈদ উল ফিতৰ ইজ চেলিব্ৰেটেড বাই হুইচ ৰিলিজন। চ' ঈদ উল ফিতৰ কোন ধৰ্মৰ উৎসৱ হয়? আৰু সেইটো আমি
গম পাইছোঁ ঈদ উল ফিতৰ কাৰ হয় মুছলিমসকলৰ হয় কিন্তু আপোনাৰ মুছলিম খ্ৰীষ্টান যদি দি দিয়ে সেইটো ক্ষেত্ৰত একচুৱেলি কনফিউজিং লাগিব পাৰে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে মুছলিম সম্প্ৰদায়ৰ ঈদ উল ফিতৰ যিদৰে আমাৰ বিহু তেওঁলোকৰো সেইদৰে ঈদ উল ফিতৰ উৎসৱ নেক্সট কুৱেশ্যন আহিলে খ্ৰীষ্টমাছ ইজ চেলিব্ৰেটেড অন বৰদিন কেতিয়া পালন কৰা হয় আৰু ইম্পৰ্টেণ্ট ডেটছৰ কিন্তু এটা নহয় এটা কুৱেশ্যনছ আপোনাৰ আহিবই তো এতিয়া বৰদিন বুলি আহিছে কিন্তু আপোনাৰ চিলড্ৰেনছ ডে কেতিয়া পালন কৰা হয় ধৰি লওক বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় অহা দেখা যায় আৰু ইয়াৰ যি কাৰেক্ট অপশ্যনকেইটা আছে সেইকেইটা হৈছে 15 আগষ্ট 2 অক্টোবৰ 25 ডিচেম্বৰ নে 14 এপ্ৰিল আৰু ইয়াত যদি আমি চাওঁ তেন্তে 15 আগষ্ট হৈছে ভাৰতৰ স্বাধীনতা দিৱস 2 অক্টোবৰ কি হয় গান্ধী জয়ন্তী এতিয়া আহিলে অপশ্যন চি আৰু ডি 25 ডিচেম্বৰ নে 14 এপ্ৰিল সেইটোত আমি কনফিউজিং হ'ব লাগে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে 25 ডিচেম্বৰ যিহেতু 14 এপ্ৰিল কি হয় আমি জানো যে 14 এপ্ৰিলত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ একচুৱেলি নিচেই উৰুকা হয় 14 তাৰিখে 14 এপ্ৰিলত চ' এইটো কথা আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন আহিলোঁ নেক্সট কুৱেশ্যন হৈছে গুড ফ্ৰাইডে বিলংছ হুইচ ৰিলিজন চ' আমি শুনি থাকোঁ যে অলপ দিনৰ আগত হৈ গৈছে যে গুড ফ্ৰাইডে হৈ গ'ল বোলে আজি বোলে গুড ফ্ৰাইডে কাৰণে হলিডে আছে কিন্তু মেইন কথা হ'ল এই গুড ফ্ৰাইডে কোনটো ধৰ্মৰ সৈতে জড়িত শিখসকলৰ লগত জড়িত নে খ্ৰীষ্টিয়ানসকলৰ লগত জড়িত নে জৈনসকলৰ লগত জড়িত নে হিন্দুসকলৰ লগত জড়িত সেইটো সুধিছে আৰু এই যি চাৰিটাৰ ভিতৰত যদি আমি চাওঁ তেন্তে যে গুড ফ্ৰাইডে খ্ৰীষ্টানসকলৰ লগত জড়িত খ্ৰীষ্টানসকলে একচুৱেলি গুড ফ্ৰাইডেটো মানে নেক্সট কুৱেশ্যন আহিলোঁ বুদ্ধ পূৰ্ণিমা ইজ চেলিব্ৰেটেড বাই বুদ্ধ পূৰ্ণিমা কোন ধৰ্মীয়ে পালন কৰে বা কোনে পালন কৰে তলৰ যি চাৰিটা অপশ্যন আছে তাৰ ভিতৰত বুদ্ধ পূৰ্ণিমাটো কোনে পালন কৰে আৰু বুদ্ধ পূৰ্ণিমাটো আমি কি হয় এটা ভাল দিন হিচাপে মানো যিহেতু সেই দিনটোতে বহুতে যি নিজৰ ধৰি লওক গুৰুত্বপূৰ্ণ কাম বা শুভ কামখিনি কৰে কিন্তু ইয়াত সুধিছে যে বুদ্ধ পূৰ্ণিমা ইজ চেলিব্ৰেটেড বাই কোন ধৰ্মে বৌদ্ধসকল মুছলিমসকল হিন্দুসকল নে খ্ৰীষ্টিয়ানসকল আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বুদ্ধসকলে কিন্তু বৰ্তমান সময়ত হিন্দুসকলেও বুদ্ধ পূৰ্ণিমা বুলি এনেই মনা কিছুমান দেখা পাইছোঁ কিন্তু হ'লেও বুদ্ধ পূৰ্ণিমাটো মেইনলি চাবলৈ গ'লে বুদ্ধসকলৰ লগতে জড়িত নেক্সট কুৱেশ্যন আহিলে গুৰু নানক জয়ন্তী চেলিব্ৰেটেড বাই গুৰু নানক জয়ন্তী কোন ধৰ্মীয়ে পালন কৰে শিখসকল হিন্দুসকল মুছলিমসকল নে জৈনসকল চ' গুৰু নানক কোন আছিলে চ' সেইটো কথা আপোনালোকে মন কৰিব আৰু ইয়াত কোন ধৰ্মীয়ে পালন কৰে সেইটো সুধিছে আৰু ইয়াত যদি চাওঁ তেন্তে শিখসকলৰ গুৰু আছিলে গুৰু নানক চ' সেইটো কথা আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন আহিলে অম্বুবাচী মেলা ইজ হেল্ড এট অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয় ৰিচেণ্টলি অম্বুবাচী মেলা অনুষ্ঠিত হৈ গৈছে চ' অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয় হয়গ্ৰীৱ মাধৱ মন্দিৰ কামাখ্যা মন্দিৰ নৱগ্ৰহ মন্দিৰ নে উমানন্দ মন্দিৰ আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰে অম্বুবাচী মেলা উদযাপন কৰা হয় য'ত পৃথিৱীৰ বহুতবিলাক দেশৰ পৰাও ইয়ালৈ ভক্ত অহা দেখা যায় আৰু পবিত্ৰ দিন হিচাপে সেই দিনকেইটাক পবিত্ৰ দিন হিচাপে সকলোৱে মানে আৰু এতিয়া মেইন কথা হ'ল অম্বুবাচী মেলা কেতিয়া হয় আপোনালোক তেনেকুৱা ধৰণৰ ডেটো সুধিব পাৰে চ' এইটো কথা মনত ৰাখিব নেক্সট কুৱেশ্যন আহিলে হুইচ চাইন ষ্টাৰ্টেড দ্য নিউ বৈষ্ণৱিত মুভমেণ্ট ইন আছাম অসমত এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক কোন হয় মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱ আজান ফকীৰ নে ভট্টদেৱ অসমত এক শৰণ নাম ধৰ্মৰ কোনে প্ৰৱৰ্তন কৰিছিলে সেইটো সুধিছে আপোনালোকক যদি আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে ভিডিঅ'বিলাক ৰেগুলাৰলি চাব আৰু আপোনালোকে যদি এতিয়ালৈকে প্ৰিপেৰেশ্যন কৰিম বুলি ভবা নাই তেন্তেও আপোনালোকে আজিৰ পৰাই প্ৰিপেৰেশ্যন কৰি যাওক চ' যিমান সোনকালে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব সিমান সোনকালে আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যিহেতু আগন্তুক আহিবলগীয়া ধৰি লওক 6 মাহ বা আপোনালোকে এবছৰৰ ভিতৰত কিন্তু ADRE হওক বা আছাম পুলিচ SI হওক ABUB APRO ফৰেষ্ট হওক বা যিকোনো ধৰণৰ এক্সাম লাগিলে আছাম টেটেই হওক বা আছাম মেডিকেলৰে হওক বা সকলোবিলাক এক্সাম কিন্তু নেক্সট এবছৰ 2 বছৰৰ ভিতৰত অনুষ্ঠিত হৈ যাব ধৰি লওক 18 মান্থ 24 মান্থৰ ভিতৰত চ' আপোনালোকে এতিয়াৰ পৰা যদি প্ৰিপেৰেশ্যন কৰি থাকে তেন্তে আপোনালোকে ইজিলি ক্ৰেক কৰিব পাৰিব আৰু এতিয়া যি কুৱেশ্যনটো এনচাৰটো যদি চাওঁ তেন্তে শ্ৰীমন্ত শংকৰদেৱে হৈছে অসমত এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ
শ্ৰীমন্ত শংকৰদেৱৰ মুখ্য শিষ্য কোন আছিল সেইটো সুধিছে ভট্টদেৱ মাধৱদেৱ হেম সৰস্বতী নে লক্ষ্মীনাথ বেজবৰুৱা আৰু আমি এইটো জানো যে শ্ৰীমন্ত শংকৰদেৱৰ যে প্ৰিয় শিষ্য কোন আছিলে শ্ৰী শ্ৰী মাধৱদেৱ এতিয়া আহিলো নেক্সট কুৱেশ্যনটোলৈ কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিলে শংকৰদেৱে মাধৱদেৱে ভট্টদেৱে নে হেম সৰস্বতীয়ে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে শংকৰদেৱ আৰু কীৰ্তন ঘোষাখন শংকৰদেৱৰ যি সৃষ্টি বুলি কোৱা হয় শংকৰদেৱৰ শ্ৰেষ্ঠ সৃষ্টি বুলি কোৱা হয় আৰু শংকৰদেৱৰ এইখনে একচুৱেলি কি হয় শংকৰদেৱে বহুতখিনি ৰচনা কৰিছে যদিও শংকৰদেৱৰ যি মেইন সৃষ্টি বুলি ক'লে কীৰ্তন ঘোষাখনৰ নাম লোৱা হয় এতিয়া আহিলে নেক্সট কুৱেশ্যনটোলৈ নামঘোষা ৱাজ ৰিটেন বাই নামঘোষা কোনে ৰচনা কৰিছিলে সেইটো সুধিছে মাধৱদেৱ শংকৰদেৱ অনন্ত কণ্ডলী নে ভট্টদেৱ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে মাধৱদেৱ যিদৰে কীৰ্তনক শংকৰদেৱৰ শ্ৰেষ্ঠ সৃষ্টি বুলি কোৱা হয় সেইদৰে নামঘোষাক মাধৱদেৱৰ শ্ৰেষ্ঠতম সৃষ্টি বুলি কোৱা হয় আৰু নামঘোষাক অন্য এটা নামেৰেও জনা যায় সেয়া হৈছে হাজাৰী ঘোষা এনে চাবলৈ গ'লে আপোনালোকে 1000টা তাত শ্লোক আছে কাৰণে হাজাৰী ঘোষা বুলি কোৱা হয় কিন্তু চাবলৈ গ'লে 1001টা আছে কিন্তু এইটো কথা আপোনালোকে মনত ৰাখিব আৰু এইটো কুৱেশ্যন APSC লেভেলৰ এক্সামতো অহা দেখা গৈছে নেক্সট কুৱেশ্যন আহিলে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰজ অসমীয়া গদ্যৰ জনক বুলি কাক কোৱা হয় ভট্টদেৱ শংকৰদেৱ মাধৱদেৱ নে বেজবৰুৱা মানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈছে ইয়াত আৰু অসমীয়া গদ্যৰ জনক বুলি যদি কওঁ তেন্তে অসমীয়া গদ্যৰ জনক হৈছে ভট্টদেৱক কি হয় অসমীয়া গদ্যৰ জনক বুলি কোৱা হয় নেক্সট কুৱেশ্যন আহিলো হু ৰোড বুঢ়ী আই সাধু কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা হোমেন বৰগোহাঁই জ্যোতিপ্ৰসাদ আগৰৱালা হেমচন্দ্ৰ বৰুৱা আৰু আমি যেতিয়া সৰু আছিলোঁ ধৰি লওক 5-6 হওক বা সৰুতে তেতিয়া আমি প্ৰায় বুঢ়ী আই সাধু শুনিছিলোঁ বা আইতাহঁতে বা ককাহঁতে সকলোৱে কৈছিলে বা নিজেও হ'লেও স্কুলত হ'লেও কৈছিলোঁ বুঢ়ী আই সাধু কিন্তু এতিয়া মেইন কথা হ'ল বুঢ়ী আই সাধু কোনে লিখিছিলে সেইটো সুধিছে আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ সেয়া ওৱান এণ্ড অনলি লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ী আই সাধু লিখিছিলে নেক্সট কুৱেশ্যন আহিলে হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনেৰী প্ৰথম অসমীয়া অভিধান কোনখন হয় সেইটো সুধিছে আমি বৰ্তমান সময়ততো ডিকশ্যনেৰী এভেইলেবল আছে সকলোবিলাকে চাওঁ কিন্তু প্ৰথম অসমীয়া অভিধান কোনখন হয় সেইটো সুধিছে হেমকোষ চন্দ্ৰকান্ত অভিধান জীৱন বাটৰ লগৰী নে অসমীয়া সংবিধান বা অসমীয়া শব্দকোষ ই যি চাৰিটা ভিতৰত যদি চাওঁ তেন্তে হেমকোষখনেই হৈছে প্ৰথম অসমীয়া অভিধান সেইটো এটা আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন আহিলে এতিয়া আমি গম পালোঁ যে হেমকোষখন প্ৰথমখন অসমীয়া অভিধান হয় কিন্তু হেমকোষখন কোনে সংকলন কৰিছিলে সেইটো সুধিছে আৰু হেমকোষখন কোনে সংকলন কৰিছিলে হেমচন্দ্ৰ বৰুৱা বেজবৰুৱা ভট্টদেৱ নে শংকৰদেৱ আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে হেমচন্দ্ৰ বৰুৱাই হেমকোষখন সংকলন কৰি উলিয়াইছিলে নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ আজান ফকীৰৰ নাম আমি প্ৰায় শুনিছোঁ আজান ফকীৰ কিহৰ কাৰণে বিখ্যাত সেইটো সুধিছে বৰগীত জিকিৰ এণ্ড জাৰী ভাওনা নে অংকীয়া নাট চ' যিদৰে বৰগীত অংকীয়া নাট সেইবোৰৰ কাৰণে শংকৰদেৱ মাধৱদেৱ বিখ্যাত হয় সেইদৰে আজান ফকীৰ জিকিৰ আৰু জাৰীৰ কাৰণে বিখ্যাত হয় কাৰণ জিকিৰ আৰু জাৰীৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল নেক্সট কুৱেশ্যন আহিলে হুইচ লিটাৰী ফৰ্ম ৱাজ ইন্ট্ৰডিউচ বাই শংকৰদেৱে কোন সাহিত্যিক ৰূপৰ প্ৰৱৰ্তন কৰিছিল সেইটো হৈছে অংকীয়া নাট নভেল উপন্যাস নে শ্বৰ্ট ষ্টৰী চুটি গল্প নে এছে নে ৰচনা সেইটো সুধিছে আৰু ইয়াত যদি চাওঁ তেন্তে শংকৰদেৱে অংকীয়া নাটৰ লগত জড়িত আছিলে তেওঁ নেক্সট কুৱেশ্যন আহিলে সত্ৰীয়া ডান্স ইজ এছ'চিয়েটেড উইথ সত্ৰীয়া নৃত্য কিহৰ সৈতে জড়িত খ্ৰীষ্টানৰ লগত জড়িত ইছলামৰ লগত জড়িত বুদ্ধিজিমৰ লগত জড়িত নে নিউ বৈষ্ণৱিম অফ আছাম নৱ বৈষ্ণৱৰ লগত জড়িত সেইটো সুধিছে সত্ৰীয়া নৃত্য আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অসমৰ একশৰণ বৈষ্ণৱ ধৰ্মৰ লগত জড়িত হয় সত্ৰীয়া নৃত্য চ' এই কথাকেইটা ইম্পৰ্টেণ্ট হয় আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন কিন্তু আপোনালোকক আহিবই মিনিমাম আপোনালোকে 10 মাৰ্কছমান আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন আহিবই চ' আপোনালোকে পৰাপক্ষত যিমান পাৰে আৰ্ট এণ্ড কালচাৰটো এটা
মেইন টপিক হিচাপে বাছি লৈ আপোনালোকে কৰি যাবলৈ চেষ্টা কৰক। আপোনালোকে যিয়ে পঢ়ক, আছাম হিষ্ট্ৰী পঢ়ক, আছাম পলিটি পঢ়ক, আছাম জিঅ'গ্ৰাফী পঢ়ক, মেথছ পঢ়ক, ৰিজনিং পঢ়ক, যিয়ে পঢ়ক, কিন্তু প্ৰত্যেকৰে আহিব। আপুনি এটা টপিক পঢ়ি নাভাবিব যে মই এটা টপিক পঢ়িলোঁ, সেইটো টপিকৰে গোটেই কুৱেশ্যনখিনি আহিব। চ' কুৱেশ্যনখিনি সদায় পাৰ্ট ৱাইজ আহিব। চ' সেইটো কাৰণে আপুনি যিমান পাৰে প্ৰত্যেকবিলাক টপিকেই পঢ়িব লাগিব। কোনো এটা টপিক আপোনালোকে বৰ্তমান সময়ত স্কিপ কৰিবই নোৱাৰে। কম্পিটিশ্যন লেভেলটো ইমান হাই হৈ আছে, চ' আপোনালোকে যিমান পাৰে কম্পিটিশ্যন কৰি যাওক বা যিমান পাৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাওক। চ' এইকেইটাই আছিলে কুৱেশ্যন। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।